আজি বঙাইগাঁও জিলা দবা সন্থাৰ দ্বাৰা এদিনীয়া ৰেপিড চেছ টুৰ্ণামেণ্ট হোটেল জাহ্নৱী ৰিজেঞ্চিত আমি পাতিছোঁ আৰু আমি সুন্দৰ এটা পৰিৱেশ পাবলৈ পাইছোঁ। দবা খেলৰ প্ৰায় 100 গৰাকী খেলুৱৈয়ে ইয়াত প্ৰতিযোগিতাত ভাগ লৈছে আৰু এই চেগতে মই দবা সন্থাৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো অভিভাৱক তথা যিসকলে পাৰ্টিচিপেট কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত দবা খেলে বিশেষকৈ গোটেই নামনি অসমত এটি সুনাম অৰ্জন কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আমাৰ দবা সন্থাৰ অন্তৰ্গত বিভিন্ন কেইবাজনো খেলুৱৈৰ ইণ্টাৰনেশ্যনেল ফিডে ৰেটিং আছে আৰু এই বিষয়ে আমাৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মা ডাঙৰীয়াক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। বঙাইগাঁও জিলা দবা সন্থাই প্ৰথমবাৰৰ কাৰণে ওৱান ডে ৰিপিড চেছ টুৰ্ণামেণ্ট আয়োজন কৰিছে আৰু বিভিন্ন ঠাইৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে। খালি বঙাইগাঁও বুলি নহয়, আমি বিভিন্ন ৰাজ্যৰো প্ৰতিযোগী ইয়াতে পাইছোঁ আৰু নামনি অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগী ইয়াতে অংশগ্ৰহণ কৰিছে। খুব ভালভাৱে প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে আৰু এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আমি এটা দবা খেলৰ সুন্দৰ সুস্থ পৰিৱেশ গঢ়িব চেষ্টা কৰিছোঁ যে মানসিক ক্ৰীড়া হিচাপে খেল হিচাপে পৰিচিত দবা খেল সকলোৱে খেলিব লাগে আৰু ইয়াত মানসিক বিকাশ উৎকৰ্ষ সাধন হয়। গতিকে আমি সকলোকে দবা খেলিবলৈ আহ্বান জনাইছোঁ আৰু একে সময়তে আমি বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছোঁ। আমাৰ দবা প্ৰশিক্ষণ কেন্দ্ৰ এটা আছে, তাত আমি দবা প্ৰশিক্ষণ প্ৰদান কৰাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু বিভিন্ন সময়ত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এইবাৰ ৰিপিড চেছ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট ছিলেকশ্যন জিলাখনৰ বিভিন্ন প্ৰান্তত থকা দবা খেলুৱৈসকলক লৈ আমি জিলাৰ পৰা আমি ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত কৰাৰ কাৰণে এখন টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিম। ইয়াৰ পিছত বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিম। এইদৰে আমি দবা খেল প্ৰায় অনুষ্ঠিত কৰিছোঁ আৰু সকলোৱে দবা খেলিব লাগে আৰু দবা খেলৰ জৰিয়তে এখন সুস্থ বা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ সম্ভৱ হয়। গতিকে সকলোকে আহ্বান জনাইছোঁ, আমাক সহযোগ কৰক আৰু এই দবা খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাসমূহ সাফল্যমণ্ডিত কৰি তোলক। প্ৰথমতে মই আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ, আপোনালোকে এই আমাৰ চেছ কম্পিটিশ্যনটো কভাৰেজ কৰি দিয়াৰ কাৰণে। আপোনাৰ থ্ৰু দি আমি ভাল এটা মেছেজ বা আৱেৰনেছ ক্ৰিয়েট কৰিব পাৰিম যে চেছ খেলাৰ ওপৰত। এতিয়াও আমি বহুত ল'ৰা ছোৱালী এতিয়াও চেছ খেলিব বিচাৰি আছে কিন্তু অপৰচুনিটি নাপায়। চ' আই ৰিয়েলি এপ্ৰিচিয়েট বঙাইগাঁও ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যন বঙাইগাঁও। সিহঁতে এইটো ফাৰ্ষ্ট ওৱান ডে ৰেপিড চেছ টুৰ্ণামেণ্ট পাতিছে, খুব ভাল লাগিছে ইয়াতে আহি পেলাই। আৰু মই দেখিছোঁ যিখিনি পাৰ্টিচিপেণ্ট আহিছে বহুত আগ্ৰহেৰে খেলি আছে চেছ আৰু গাৰ্জেনছবিলাকো ৰখি আছে যাতে তাৰ ল'ৰা ছোৱালী বা সিহঁতে জিকে। আৰু ইণ্টাৰেষ্টিং লাগিছে যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে। আমি ভাবিছিলোঁ যে অনলি বঙাইগাঁও ডিষ্ট্ৰিক্টৰে ল'ৰা ছোৱালীখিনি আহিব বা ইয়াৰে পাৰ্টিচিপেণ্টখিনি আহিব, কিন্তু আমি দেখা পাইছোঁ যে আপোনাৰ চিৰাং ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্ট, আদাৰ ষ্টেট, বিহাৰ, বেংগল তাৰ পৰাও আহিছে। চ' ইটছ এ টাফ কম্পিটিশ্যন। এতিয়া ৰাউণ্ড 3 চলিছে আৰু এনাডাৰ 3 ৰাউণ্ডছ আছে আৰু খুব ভাল লাগিছে। অৰ্গেনাইজাৰবিলাক যিখিনি ফেচিলিটি দিব লাগে এইখিনি খুব ভালকৈ দিছে। এতিয়ালৈকে একো অসুবিধা হোৱা নাই। যিখিনি পাৰ্টিচিপেণ্ট আছে কপাৰেট কৰি আছে, অৰ্গেনাইজাৰ্ছ খুব ভাল আৰু আশা ৰাখিছোঁ আমাৰ যিখিনি অৰ্গেনাইজেশ্যন আছে বঙাইগাঁও ডিষ্ট্ৰিক্ট চেছ এছ'চিয়েশ্যনে এনেকুৱা প্ৰগ্ৰাম এভৰি ইয়াৰ যাতে পাতে প্ৰত্যেক বছৰ, আৰু বছৰ এবাৰ নহয়, যদি পাৰে এটলিষ্ট 3 to 4 মান্থছৰ মূৰে মূৰে যদি পাতে তেতিয়াহ'লে এক্সপিৰিয়েঞ্চটো বাঢ়িব। এক্সপিৰিয়েঞ্চটো হ'লে মানুহৰ কনফিডেঞ্চটো আহিব আৰু বিচাৰোঁ যে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা এজন ভাল প্লেয়াৰ ওলাওক যাতে নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল যাতে নাম হয়। থেংক ইউ ছ' মাছ। য়েছ মই ইটছ ফাৰ্ষ্ট টাইম, প্ৰথমবাৰ মোৰ লাইফত। আই এম অলমষ্ট 40+, চ' দিছ দ্য ফাৰ্ষ্ট টাইম আই এম প্লেইং দ্য চেছ কম্পিটিশ্যন ইন মাই লাইফ। মই বহুত নাৰ্ভাছ হৈছোঁ প্ৰথমত, আৰু ৰেপিড চেছ টুৰ্ণামেণ্ট মই কেতিয়াও খেলা নাই। মই সদায় ভাবি চিন্তি খেলোঁ, কিন্তু ইয়াতে সময় 10 মিনিট সময় দিছে, 10 মিনিটৰ ভিতৰত আপুনি খেলটো শেষ কৰিব লাগে, সেইটো কেতিয়াও খেলা নাছিলোঁ। বহুত ইণ্টাৰেষ্টিং লাগিছে। মই 2টা খেল হাৰিছোঁ, কিন্তু মই এতিয়া আশাবাদী যে মই আৰু 4টা গেম আছে মই জিকিম বুলি আশাবাদী। থেংক ইউ ছ' মাছ। নমস্কাৰ। আজি
বহুদিনৰ মূৰত বঙাইগাঁও দবা সন্থাই এখন খেল আয়োজন কৰিছে। পাৰ্টিচিপেশ্যনো বহুত ভালেই হৈছে আৰু হোটেল জাহ্নবীত এই প্ৰগ্ৰেমটো এৰেঞ্জ কৰা হৈছে। পৰীক্ষা যিহেতু ল'ৰা ছোৱালীবিলাকৰ শেষ হৈছে, পাৰ্টিচিপেশ্যনটো অকল বঙাইগাঁৱৰে নহয়, বহুত বেলেগ বেলেগ জেগাৰ পৰাও ল'ৰা ছোৱালী আহিছে। আৰু হোটেল জাহ্নবীৰ পৰিৱেশটো সদায় ভাল আৰু গোটেই চেছ সন্থাৰ উদ্যোক্তাসকলে বহুত কষ্ট কৰি আজি এই প্ৰগ্ৰেমটো আয়োজন কৰিছে। আৰু মোৰ সকলো কেণ্ডিডেটলৈ যোনে খেলৰ সকলো খেলুৱৈক মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু আগন্তুক দিনতো এনেকুৱা ধৰণৰ প্ৰগ্ৰেম যাতে হৈ থাকে, অলপ ফ্ৰিকুৱেণ্টলি হ'লে ভাল। তেতিয়া আমাৰ বঙাইগাঁৱৰ লগতে ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীখিনি আহি পেলাই পাৰ্টিচিপেট কৰিব পাৰে আৰু লগতে ৰাইজৰো, কাৰণ এটা সন্থা চলোৱাটো বহুত দিগদাৰী, তো মানে ৰাইজ আহি স্পৰ্টছক যাতে মানে এনকাৰেজ কৰে, তাৰ বাবে মানে মই মোৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ। ধন্যবাদ। বঙ্গাইগাঁও ডিস্ট্রিক্ট চেস অ্যাসোসিয়েশন ফার্স্ট র্যাপিড চেস টুর্নামেন্টটা যে হচ্ছে সেটার জন্য আমরা খুব গর্বিত। মানে বঙ্গাইগাঁওতে আমাদের এই ফার্স্ট টাইম র্যাপিড চেস টুর্নামেন্ট হচ্ছে। আর হোটেল জাহ্নবীতে এই প্রোগ্রামটা হইতেছে। বঙ্গাইগাঁওতে প্লেয়াররা এরকম চান্স আগে পায় না, এটাই হলো প্রথম চান্স। আর এখনকার বাচ্চারা খুব চেসের প্রতি আগ্রহী, তো এরকম একটা প্ল্যাটফর্ম পাইলে বাচ্চাদেরও খুব খুশি হয়, আমরা প্যারেন্টসরাও খুব খুশি হই। আমরা আশা করি আগন্তুক দিনে যেন আরও এরকম প্রোগ্রাম হতে থাকে। আর আশেপাশের বঙ্গাইগাঁও ডিস্ট্রিক্ট না, শুধু গোয়ালপাড়া ডিস্ট্রিক্ট, বরপাড়া ডিস্ট্রিক্ট, অল আসামের স্টুডেন্টরা এখানে পার্টিসিপেট করছে। সেই জন্য আমরাও কোথাও যেতে পারি, তা আমাদের বঙ্গাইগাঁওতে হলে আমাদেরও খুব খুশি হই। তো আমরা আশা করব যে বঙ্গাইগাঁও চেস অ্যাসোসিয়েশন যেন এরকম প্রোগ্রাম আরও বাড়তে থাকে আর আমাদের বাচ্চারা যেন উৎসাহিত হয়, আমরাও যেন আসতে পারি। इसका बहुत अच्छा ऑर्गेनाइजेशन का, बहुत अच्छी टीम का बहुत रिस्पांस है। सब ग्रुप का सबको प्रमोट कर रहे हैं, बहुत अच्छे से मैनेज भी कर रहे हैं और बच्चों को एनकरेज मिल रहा है। मेरा जो बच्चा है वो 5 years ओल्ड है, वो अच्छे से अभी खेल रहा है, तो हमें भी अपॉर्चुनिटी मिल रही है कि बच्चों को कहाँ पे लेके जाएं, क्या करें। तो ये इनिशिएटिव के लिए मैं तो बहुत थैंकफुल हूँ इनके लिए, और ये होने चाहिए तो अच्छा रहेगा फ्यूचर में। थैंक यू।